हेलो एभ्रिवान वेलकम बैक टू माई अनादार ब्लग। আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। বলকচোন আজিৰ দিনটোৰ মাজলৈ যাওঁ। হেল্ল' এভ্ৰিৱান, এতিয়া এনে বাকি সব হৈ গ'ল, মোৰ ভাজি দালি ভাত এনেকৈ হৈ গ'ল। ভাবিছোঁ এতিয়া কিবা এটা একদম চিম্পুলকৈ কৰোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বোলো। বনামেই যেতিয়া মই ইয়াত কণী উঠাই দিছোঁ, হুইচেল মাৰিছে, নমাই লওঁ। আৰু সদায় সদায় একেজাতীয় বস্তু আপোনালোকৰ খাবলৈ মন যায়নে বাৰু? মোৰ যে একেবাৰেই নাযায়। বলকচোন আজি অকণমান বেলেগ ধৰণে বনাই খাওঁ কিবা এটা। কিনো বনাওঁ দেখাই আছোঁ বাৰু। আৰু এয়া দেখিছেই নহয়, বিলাহী অকণমান সৰু সৰু টুকুৰা টুকুৰ কৰি লৈছোঁ। ইচ্ছা কৰিলে চপাৰতো দিব পাৰি। মোৰ এই বৰ্ডখন উলিয়াই থোৱা আছিলে যিহেতু, গতিকে বোলো ইয়াতেই সৰু সৰু টুকুৰা কৰি লওঁ। পিঁয়াজো কৰিলোঁ দেই অকণমান টুকুৰা, কেপচিকামো দিলোঁ আৰু তাৰপাছতে অকণমান ধনিয়াও টুকুৰা টুকুৰ কৰি লৈছোঁ। আৰু এয়া কুকাৰটোত কণী দিছিলোঁ, বইল কৰিছিলোঁ, লগতে দুটা সৰু সৰু আলু আছিলে আৰু 4টা কণী দিছোঁ দেই, বেছিও নহয়। বলক আজি অকণমান বেলেগ ধৰণে বনাওঁ। আৰু এয়া চাওকচোন, বাকলি গুচাই মই সৰু সৰু টুকুৰা টুকুৰ কৰি লৈছোঁ। আলু কেইপিছো সৰু সৰু কৰিছোঁ আৰু কণীকেইটাও সৰু সৰু পিচ কৰি লৈছোঁ। নিজৰ ইচ্ছা অনুযায়ী কৰিলেই হ'ল, যেনেকৈ কৰিব পাৰে। আৰু তাৰপাছতে এয়া চাওক, গোটেইখিনি কৰি লোৱাৰ পাছত বলক কেনেকৈনো বনাওঁ অকণমান দেখাই দিওঁ। আজি বইল কণী দি ভুৰ্জি বনাওঁ বলক। আৰু খাবলৈ কিন্তু ভাল হৈছিল। তেলতে মই কলা জিৰাটো দিছোঁ, নহৰু দিছোঁ আৰু পিঁয়াজখিনি ভাজিছোঁ। তাৰপাছতে সেইখিনি ভজা যোৱাত কেপচিকাম আৰু বিলাহীখিনি দিওঁ অকণমান সময় ঢাকনা মাৰি ভাজি লৈছোঁ। আৰু তাৰপাছতে বলক সেইখিনি অকণমান সিজিছে নাই চাই লৈছোঁ। সেইখিনি সিজিবৰ কাৰণে অকণমান তাতে এচিকুট নিমখো পেলাই দিছিলোঁ দেই, যাতে সহজে সিজে। আৰু এই বাতিটোতে লৈছোঁ অকণমান হালধি, জিৰা, ধনিয়া, অকণমান মেগী মেজিক মছলা, অন্য মছলা থাকিলেও আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে। এচিকুট ৰেড চিলিও দিছোঁ। যেনেকুৱা মন যায় তেনেকৈ মছলা দিলেই হ'ল, একো নাই। অকণমান নিমখো দি দিছোঁ আৰু সেইখিনি ভাজোঁতেও অকণ নিমখ দিছিলোঁ যে, গতিকে কমায়ে দিছোঁ। তাৰপাছতে সেইখিনি অকণমান পানীৰে ঘুটি পেলাই দি দিম, যাতে মছলাখিনি দেই নাযায়, সেইকাৰণে এনেকৈ দিছোঁ। ডাইৰেক্টো দি দিব পাৰি, একো নাই। আৰু এয়া মছলাখিনি দি অকণমান সময় ভাজি লৈছোঁ, যাতে ধুনীয়াকৈ মছলাখিনি ভজা যায়, পিঁয়াজ কেপচিকামৰ লগত ধুনীয়াকৈ মিলি যায়। তাৰপাছতে এয়া চাওক, ঢকনাখন উদঙাই চাইছোঁ, হৈছে। তেনেকুৱাতে অকণমান মই মিট মছলা দি দিছোঁ, মানে এনেকুৱা বস্তুবিলাকত মিট মছলা দিলে ভাল লাগে। আৰু অকণমান চেজৱাইন চাটনি এচামুচতকৈ অকণ কমাইহে দিছোঁ, এইটো অপশ্যনেল হয়, নিদিলেও নাই। চচো দিব পাৰে ইচ্ছা কৰিলে, বা একো নিদিলেও কথা নাই। তাৰপাছতে সেই কাটি থোৱা টুকুৰা টুকুৰ কৰি থোৱা কণী আৰু আলু কেইপিচ দি দিছোঁ। তাৰপাছত ধুনীয়াকৈ লৰাই বগৰাই মছলাখিনিৰ লগত ধুনীয়াকৈ মিলি যোৱালৈকে অকণমান সময় ভাজি থাকিম। আৰু এয়া চাওক, অকণমান ঢাকনা মাৰিও দিছোঁ আৰু বেছি সময় নালাগে, যিহেতু এইখিনি বস্তু সিজিয়ে আছে। জাষ্ট মছলাখিনি ইয়াৰ লগত লাগি গ'লেই হ'ল। আৰু নমোৱাৰ আগে আগে অকণমান ধনিয়া কাটি দি দিছোঁ। আৰু জলকীয়া আকৌ এক্সট্ৰা কৰি মই ইয়াত দিয়া নাই, কেপচিকামতো অকণমান জলকীয়া আছিলেই, অকণ অকণ জ্বলা জ্বলা ভাৱ এটা আহিছে, বেয়া লগা নাই। আৰু এইটো মোৰ ৰেচিপি আজি হৈ গ'ল। আৰু তাৰপাছত বলক সেয়া কুকাৰটোত আকৌ কিবা এটা দিছোঁ, কিনো দিছোঁ দেখাম বাৰু। আৰু এইফালে মই জলকীয়া আৰু নহৰু দুফুটা পুৰি লৈছোঁ। এইটো ৰেচিপিত আকৌ পুৰা নহৰু আৰু জলকীয়াটো লাগেই, গম পাইছেই নহয়। ৰঙালাও ঘৰখনত খাওঁতে মানুহ নোহোৱা হৈছে, গতিকে কিনো ভাজিম আৰু মই বোলো পিটিকা খাওঁ। মোৰ অৱশ্যে ৰঙালাও ভাজিতকৈও মোৰ পিটিকাটো বহুত প্ৰিয়। আৰু অকণমান পিঁয়াজ কাটি লৈছোঁ আৰু সেই নহৰু আৰু জলকীয়াখিনি অকণমান মোহৰা মাৰি লৈছোঁ, নহ'লে ৰঙালাওৰ লগত পিটিকা নাযাব যে। অকণমান চেনি দিছোঁ দেই, ৰঙালাও পিটিকাত চেনি আৰু অকণমান নেমু, সেই দুটা বস্তু পৰিলেহে বেছি ভাল লাগে। মিঠাতেল দিছোঁ আৰু তাৰপাছত গৰম হৈ আছিলে যে, এইডালেৰে অকণমান মোহৰা মাৰি লৈছোঁ। তাৰপাছত এয়া চাওক, হাতেৰে চুব পৰা হোৱাত অকণমানকৈ পিটিকি লৈছোঁ। ইমান যে টেষ্টি হৈছিলে নহয়। আৰু বলক এতিয়া অকণমান খায়ো কৈ দিওঁ। ৰঙালাও পিটিকা টেষ্টি। আৰু এইবাৰ কণী খায়ো কৈছোঁ ৰ'ব কেনেকুৱা হৈছে। মজা। আৰু তেন্তে আজিলৈ আহোঁ।